এডুকেশ্যন চেনেলত আপোনালোক স্বাগতম জনাইছোঁ। কাট অফ DME টেকনিকেল আৰু নন টেকনিকেলৰ কাট অফ কিমান যাব? যিটো অসম্ভৱ হৈ গ'ল সেইকাৰণে কাট অফ বুলি ক'লে ডিছকাশ্যন কৰিবলৈ এটা বহুত বেলেগ ছেপাৰেট মাইণ্ড হৈ যায়। কাৰণ ইয়াতে এইবাৰ যিটো পেপাৰ আহিছে পেপাৰ লেভেলটো বহুত ইজি আহিছে আৰু কাট অফটো গম পাইছে কিমান যাব পাৰে। চ' গতিকে আমি ফাৰ্ষ্ট অফ অল আলোচনা কৰিম যিখিনি DME নন টেকনিকেলৰ কাট অফটো, তাৰপিছত টেকনিকেলৰ কাট অফটো আমি ডিছকাছ কৰিম। এতিয়া প্ৰথমতে যদি চাওঁ পৰীক্ষাৰটো পেটাৰ্ণটো বহুতখিনি ইজি আছিলে, সকলোৱে কৰিব পাৰিছে। পিছত কেমেষ্ট্ৰিৰ যিখিনি কুৱেশ্যন আহিছে বিশেষকৈ কেমেষ্ট্ৰি কুৱেশ্যনখিনি অলপ টাফ আহিছিলে আৰু সেই কেমেষ্ট্ৰি কুৱেশ্যন আৰু মেথছৰ কুৱেশ্যন যোনে কৰিব পাৰিছে তেওঁলোকে কিন্তু পাই যাব, কাৰণ 2-3টা তেওঁলোকে যেনেকৈ হ'লেও ওপৰেঞ্চি বেছিকৈ কৰি আহিব পাৰিছে। আৰু এতিয়া প্ৰথমতে কাট অফটো হয়তো আপোনাৰ ভবাৰ ক্ষেত্ৰত হয়তো বেলেগো হ'ব পাৰে, আৰু মই যেনেকৈ ক'ম আপোনালোকে সেই সকলোখিনি এটা এক্সপেক্টেড কাট অফ হিচাপে কোৱা হ'ব। প্ৰথমতে আমি আলোচনা কৰিছোঁ যিখিনি নন টেকনিকেল কাট অফ হয়, জেনেৰেল সকলে কাট অফটোত যাব লাগিব, তেওঁলোকে 95 পাবই লাগিব। আৰু তাৰপিছত যিখিনি আছিলে OBC MOBC তেওঁলোকে পাব লাগিব 93 বা 90 ঘৰত তেওঁলোকে পাব লাগিব, হয়তো 90তকৈ আপো আহিব পাৰে। নেক্সট যিখিনি SC ST হয় তেওঁলোকে পাব লাগিব 87 এনেকুৱা ধৰণে পাব লাগিব। আৰু নন টেকনিকেল সকলোখিনি ডিফাৰেঞ্চ বেলেগ পাৰ্থক্য নাই, একেই হ'ব কাট অফটো। আৰু আপোনালোকে যিসকল ওমেন হয় তেওঁলোকৰ খুব বেছি 2-3 নম্বৰৰহে ডিফাৰেঞ্চ থাকিব এইবাৰ, কাৰণ কাট অফটো বহুত বেছি যাব। আৰু পৰীক্ষা এটেণ্ড কৰা ল'ৰা ছোৱালীৰ সংখ্যাটো কম যদিও কিন্তু যিসকলে পৰীক্ষাত বহিছে বা ভালকৈ নম্বৰটো কৰিছে তেওঁলোকে কিন্তু নিশ্চিতৰূপে জবটো পোৱা সম্ভৱ থাকিব। আৰু ইয়াতে যদি আমি প্ৰথমতে কওঁ ইয়াৰ পাছত আপোনালোক স্কিল টেষ্ট হ'ব, কাৰণ ইয়াতে 1:3 ৰেচিঅ'ত আপোনালোকক মাতিব, কাৰণ 600-650 মান পোষ্ট আছে বা 600 বুলি আমি ধৰিছোঁ। 600ৰ ভিতৰত আপোনালোকক মাতিব 1:3কে, অৰ্থাৎ 1800কে ল'ৰা ছোৱালীক মাতিব, অৰ্থাৎ 1800 ল'ৰা ছোৱালীক মাতিব। গতিকে আপোনালোকে যিসকলৰ 95ৰ ঘৰত আছে তেওঁলোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক স্কিল টেষ্টৰ কাৰণে, আৰু ইয়াৰ পাছতে কিন্তু স্কিল টেষ্টৰ কাৰণে আহিব। আৰু ৰিজাল্টৰ কথা বিশেষকৈ আৰু বেছিদিন নাই, ৰিজাল্টটো সোনকালে দিব। ফাৰ্ষ্ট নন টেকনিকেলখিনি পাছত দিব, কিন্তু টেকনিকেলখিনি ৰিজাল্টে আপোনালোকক আগতীয়াকৈ দিব। গতিকে ইমানখিনি আছিলে ইনফৰমেশ্যন আপোনালোকৰ কাট অফৰ কথা বহুতে সুধি থকাৰ কাৰণে বনালোঁ।